নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ' মই আপোনালোকৰ বাবে বনাব ওলাইছোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক আমাৰ স্वस्थ বালক বালিকা স্পৰ্ধা নামৰ যিটো অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈ আছে সেই অনুষ্ঠানটোৰ সম্পৰ্কে কেইটামান খুব গুৰুত্বপূৰ্ণ কথা মই আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ পোনপ্ৰথমতে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো যেন একেবাৰে সম্পূৰ্ণকৈ যেন চায় কাৰণ আজিৰ এই ভিডিঅ'টোত এই অনুষ্ঠানটোৰ সম্পৰ্কে কেইটামান খুব গুৰুত্বপূৰ্ণ দিশ মই আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ আমাৰ এই অনুষ্ঠানখন অনুষ্ঠিত হ'ব 21 মাৰ্চৰ পৰা 27 মাৰ্চলৈকে গতিকে এই অনুষ্ঠানখনৰ কেইটামান খুব গুৰুত্বপূৰ্ণ বিষয়বস্তু আছে সেইটো হৈছে কি যে আমাৰ 0ৰ পৰা 6 বছৰৰ প্ৰতিগৰাকী শিশুৰে আমি ওজন আৰু উচ্চতা ল'ব লাগিব আৰু তেওঁলোকৰ সেই ডাটাসমূহ ওজনৰ উচ্চতাৰ ডাটাসমূহ আমি পজিশ্যন ট্ৰেকাৰত ৰেজিষ্টাৰ কৰিব লাগিব অৰ্থাৎ এন্ট্ৰি কৰিব লাগিব আৰু তাৰ ফলত পজিশ্যন ট্ৰেকাৰত আমি যেটো ষ্টেটাছ পাম তেওঁলোকৰ নৰ্মেল হ'ব পাৰে বা সেম বা মেম মানে অতি পুষ্টিহীনতাৰ বা পুষ্টিহীনতাৰ ভোগা যিসমূহ শিশু আছে বা নৰ্মেল অৱস্থাত আমি যিসমূহ শিশুৰ ষ্টেটাছত পাম তেওঁলোকক আমি আইডেন্টিফাই কৰি পজিশ্যন ট্ৰেকাৰ যোগেদি আইডেন্টিফাই কৰি তেওঁলোকক আমি সুস্থ কৰি তুলিবৰ কাৰণে চেষ্টা কৰিব লাগিব এতিয়া চাওক যিসমূহ নৰ্মেল শিশু আছে তেওঁলোকৰ বাবে ঠিকই আছে কিন্তু যিসমূহ পুষ্টিহীনতাত ভোগা আমি তাত গম পাম তেওঁলোকক আমি অতি সোনকালে সুস্থ কৰি তুলিবৰ কাৰণে চেষ্টা কৰিব লাগিব তেওঁলোকক হয় আমি এনআৰচিলৈ ৰেফাৰ কৰিব লাগিব নহয় আমি সিএমএমৰ যোগেদিও আমি তেওঁলোকক আমি সুস্থ কৰি তোলাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব এতিয়া এই বিষয়ত এটা খুব গুৰুত্বপূৰ্ণ তথা এইটো এটা খুব মহৎ উদ্দেশ্য আগত লৈ এই অনুষ্ঠানটো অনুষ্ঠিত হ'বলৈ গৈ আছে আমি মই আপোনালোক এইটো কথাই জনাব বিচাৰিছোঁ যে আমি আগে পিছেও আপোনালোকে এই অনুষ্ঠানসমূহ বা এনেকুৱা ধৰণৰ ওজন আৰু উচ্চতাৰ ডাটাসমূহ লৈ পজিশ্যন ট্ৰেকাৰত ভৰাই আছে বা আপোনালোকে সময় শিশুৰ ওজন আৰু উচ্চতা লৈ আছে কিন্তু এইবাৰৰ অনুষ্ঠানখন খুব বিশেষভাৱে আয়োজন কৰিব ওলাইছে কাৰণ এইটো হৈছে কি আমি আমাৰ প্ৰতিটো অঞ্চলতে প্ৰতিখন গাঁৱতে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰৰ এৰিয়াতে এইটো এটা জন আন্দোলন টাইপৰ এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগিব তেওঁলোকৰ মাজত কমিউনিটিৰ মাজত আমি যিদৰে পজিশ্যন মাহত আমি পজিশ্যন মাহ আমাৰ যিটো ছেপ্টেম্বৰ মাহ পজিশ্যন মাহ পাতোঁ সেই সময়ত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি একেবাৰে গাঁৱৰ ভিতৰৰ অঞ্চললৈ আমি গৈ আমি অনুষ্ঠিত কৰোঁ তাত আমি কমিউনিটি পাৰ্টিচিপেট কৰোঁ আমি ৰাইজৰ সহায় সহযোগত আমি অনুষ্ঠান পাতোঁ ৰাইজক আমি ইনভলভ কৰাওঁ সেই ঠিক তেনেকুৱা ধৰণৰ একে প্ৰচেছতে আমি এই অনুষ্ঠানখনো পাতিব লাগিব যাতে আমাৰ মাক দেউতাকসকলৰ লগতে সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে যেন আমাৰ শিশুসকলৰ যিটো সুস্থ হৈ থকাৰ গুৰুত্বটো তেওঁলোকে যেন বুজি পায় কাৰণ আমি সকলোৱে জানো যে আজি যদি আমি শিশুসকলক সুস্থ কৰি তুলিব পাৰোঁ তেওঁলোকে আমাৰ দেশৰ ভৱিষ্যত হয় গতিকে আমি প্ৰতিটো সময়তে তেওঁলোকক আমি সুস্থ কৰি তোলাৰ বাবে আমি বিভিন্ন ধৰণৰ আমি পদক্ষেপ লৈ আছোঁ আৰু এইটো এটা পদক্ষেপ আমি সমাজৰ ভিতৰত গৈ ৰাইজৰ মানে সহযোগত আমি অনুষ্ঠিত কৰিব গৈ আছোঁ গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ এই অনুষ্ঠানখন যেন আমি সকলোৰে সহযোগত যেন আমি আগবঢ়াই নিব পাৰোঁ ইয়াতে কেইটামান দিশ মই আপোনালোকক ক'ব বিচাৰিছোঁ এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট মই আপোনালোকক জনাব বিচাৰিছোঁ সেইটো হৈছে কি যে আমি যিসমূহ পুষ্টিহীনতাত ভোগে শিশুসকল আমি যেতিয়া আইডেন্টিফাই কৰোঁ তেওঁলোকক আমি সুস্থ কৰি তোলাৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা আমি হাতত লওঁ বা আমাৰ বাইদেউসকলে তেওঁলোকৰ ঘৰে ঘৰে গৈ কাউন্সেলিং কৰে বা এনআৰচি ৰেফাৰ কৰিবৰ কাৰণে চেষ্টা কৰে মেডিকেল টিমৰ সহযোগত তেওঁলোকে এনআৰচি ৰেফাৰ কৰে ইয়াৰ লগে লগে সিএমএমৰ যোগেদিও বা কমিউনিটি মেনেজমেণ্টৰ যোগেদিও তেওঁলোকে ঘৰে ঘৰে গৈ শিশুসকলক কাউন্সেলিং কৰে তেওঁলোকৰ সময় এইখিনি তেওঁলোকৰ প্ৰতি যিখিনি ডিউটি তেওঁলোকে কৰি থাকে কিন্তু কেতিয়াবা কি হয় যিসমূহ আমাৰ নৰ্মেল শিশু আছে যিসমূহ আমাৰ নৰ্মেল শিশু তেওঁলোকক আমি কেতিয়াবা অৱহেলা কৰা দেখা যায় কাৰণ তেওঁলোকেতো নৰ্মেল শিশু গতিকে তেওঁলোকেতো সুস্থ হৈ আছে গতিকে তেওঁলোকৰ ভৱিষ্যতে যেন অসুখ নহয় বুলি আমাৰ এটা ধাৰণা হয় কিন্তু কেতিয়াবা কি হয় তেওঁলোকেও মানে যদি এইটো মাহত যদি নৰ্মেল আছে 1-2 মাহ পিছত কিছুমান তেওঁলোকৰ প্ৰতি আমি অৱহেলা কৰাৰ ফলত তেওঁলোকেও কেতিয়াবা পুষ্টিহীনতাত ভোগা দেখা যায় গতিকে আমি যিসমূহ পুষ্টিহীনতাত ভোগা নাই বা যিসমূহ নৰ্মেল শিশু আছে তেওঁলোকক আমি খুব সুন্দৰভাৱে বা তেওঁলোককো আমি সময়ে কাউন্সেলিং কৰি থাকিব লাগিব যাতে তেওঁলোকে যেন পুষ্টিহীনতাত ভুগিব লগা নহয় গতিকে সেই নৰ্মেল শিশুসকলৰ বাবেও তেওঁলোকক উৎসাহিত কৰাৰ বাবেও এই অনুষ্ঠানখনৰ যোগেদি তেওঁলোকক একোখনকে চাৰ্টিফিকেট দিয়াৰো ব্যৱস্থা কৰিছে সেইটো এটা তেওঁলোকক পুৰস্কৃত কৰিব যে তেওঁলোকে নৰ্মেল আৰু যেন তেওঁলোকে সদায় যে এনেকুৱা নৰ্মেল অৱস্থাতে যেন তেওঁলোকে গৈ থাকে আগবাঢ়ি গৈ থাকে এনেকুৱা ধৰণৰ এটা খুব গুৰুত্বপূৰ্ণ পদক্ষেপ এই অনুষ্ঠানটোৰ যোগেদি লোৱা হৈছে গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ এই অনুষ্ঠানখন আমি যেন সকলোৱে লগ হৈ যেন এটা সুন্দৰভাৱে যেন কৰিব পাৰোঁ এই
এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ আমাৰ কি হয় যে আমাৰ সাৰ্ভে এৰিয়াত আমাৰ অংগনবাড়ী কেন্দ্ৰৰ এটা সাৰ্ভে এৰিয়াত যিখিনি শিশু থাকে আমি কিন্তু প্ৰতিগৰাকী শিশুৰে আমি ওজন আৰু উচ্চতা ল'ব লাগিব আমাৰ যিসমূহ কভাৰেজত আছে যিখিনি আমাৰ হাতৰ মুঠিত আছে যিখিনি আমি ল'ব পাৰোঁ সেইখিনি লোৱাৰ উপৰিও যিখিনি আমাৰ কভাৰেজত নাই তেওঁলোককো আমি এইটো অনুষ্ঠানতে আমি অন্তৰ্ভুক্ত কৰিব লাগিব তেওঁলোকৰো আমি ওজন আৰু উচ্চতা লৈ আমি এইসমূহ ডাটাসমূহ ৰেজিষ্টাৰ বা পোষণ ট্ৰেকাৰত ভৰাব লাগিব গতিকে মই এই ক্ষেত্ৰত মই অনুৰোধ কৰিছোঁ যদি আপোনালোকৰ কাৰোবাৰ যদি কোনোবা শিশু ডাটা বা শিশু তথ্য যদি এতিয়াও ৰেজিষ্টাৰ কৰিব বাকী আছে আপোনালোকে যেন অতি সোনকালে যেন তেওঁলোকৰ তথ্যসমূহ বা ডাটাসমূহ যেন তেওঁলোকে ৰেজিষ্টাৰ কৰি লয় আপোনালোকে যেন ৰেজিষ্টাৰটো কৰি লয় যাতে আমি যেতিয়া আমাৰ এই অনুষ্ঠানখন আৰম্ভ হ'ব সেই সময়ত যেতিয়া আমি তেওঁলোকৰ ওজন আৰু উচ্চতা লৈ উঠাৰ পিছত যেন তেওঁলোকৰ নামটো যেন তাত আমি পাওঁ কাৰণ যদি আমি তেওঁলোকৰ নামটো নাপাওঁ তেতিয়াহ'লে আমি নতুনকৈ ৰেজিষ্টাৰ কৰিব লগা হৈ পৰে আৰু নতুনকৈ ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যদি মেবি সেই সময়ত যদি কিবা এটা অসুবিধা আহি পৰে কিবা যদি ছাৰ্ভাৰৰ প্ৰব্লেম আহি যাব পাৰে ক'ব নোৱাৰে কাৰণ সেই সময়ত অল অভাৰ ইণ্ডিয়াতে গোটেই ভাৰতবৰ্ষতে এই অনুষ্ঠানখন একেলগে অনুষ্ঠিত হৈ থাকিব গতিকে আমাৰ যদি এনেকুৱা যদি কোনোবা অংগনবাড়ী বাইদেউৰ যদি এতিয়াও কোনোবা শিশুৰ নাম যদি ৰেজিষ্টাৰ কৰিব বাকী আছে তেতিয়াহ'লে যেন আপোনালোকে অতি সোনকালে যেন তেওঁলোকৰ নামসমূহ যেন ৰেজিষ্টাৰটো কৰি দিয়ে এইখিনি ক্লিয়াৰ বাইদেউ ইয়াৰ উপৰিও মই আৰু এটা কথা ক'ব বিচাৰিছোঁ আমাৰ যিসমূহ প্ৰেগনেণ্ট লেডি তেওঁলোকে যেতিয়া ডেলিভাৰী হয় যদি ডেলিভাৰী হৈছে যদি তেতিয়াহ'লে অতি সোনকালে তেওঁলোকৰ নামসমূহ মাইগ্ৰেট কৰি লেক্টেটিভ মাদাৰ্ছলৈ লৈ আহক আৰু তেওঁলোকৰ যিখন সৰু যেতিয়া শিশুসকলৰ যেতিয়া ফৰ্মখন খোল খাব সেই শিশুসকলৰ ফৰ্মখনত যেন তেওঁলোকৰ শিশু ডাটাখিনি যেন অতি সোনকালে যেন ভৰাই দিয়ে এইখিনি কাম আমি 21 তাৰিখৰ আগত কৰিব লাগিব তেতিয়াহে আমি 21ৰ পৰা 27 তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানখনত আমি তেওঁলোকৰ ডাটা ভৰাব পাৰে কিন্তু এইটো এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট এটা মই আপোনালোকক ক'ব বিচাৰিছোঁ এতিয়া এইটো হৈছে কি যে যদি আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে এইটো মাহত ছাপ'জ আপোনালোকে কোনোবা শিশুৰ ওজন আৰু উচ্চতা লৈছে আৰু লৈ উঠি তেওঁলোকৰ ডাটাসমূহ পোষণ ট্ৰেকাৰত অলৰেডি ভৰাই দিছে কিন্তু ভৰাই দিছে ঠিকেই আছে কিন্তু আপোনালোকে তেওঁ ডাটাখিনি আকৌ এবাৰ 21ৰ পৰা 27 তাৰিখৰ ভিতৰত ভৰাব লাগিব কাৰণ স্বাস্থ্য বালক বালিকা স্পৰ্ধা অনুষ্ঠানখনৰ এই যিটো টাইম লিমিট দিয়া আছে সেইখিনি সময়ৰ ভিতৰত যিসমূহ ডাটা আপোনালোকে ভৰাব সেইখিনি ডাটাহে তাত কাউণ্ট কৰিব গতিকে আগৰ যিসমূহ ডাটা আমি ভৰাইছিলোঁ সেইখিনি ডাটা কাউণ্ট নকৰে কিন্তু আপোনালোকে এজ ইউজুৱেল প্ৰতি মাহতে আপোনালোকে ওজন উচ্চতা লৈ আছে গতিকে আপোনালোকে ভৰায়ো আছিল কিন্তু আপোনালোকে সেইখিনি ডাটা যেন আকৌ এবাৰ শিশুগৰাকীৰ ওজন আৰু উচ্চতাটো লৈ আকৌ এবাৰ যেন 21ৰ পৰা 27 তাৰিখৰ ভিতৰত যেন ডাটাখিনি ভৰাই দিয়ে এইটো এটা মই আপোনালোকলৈ অনুৰোধ কৰিছোঁ ইয়াৰ উপৰিও মই আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ যে আমাৰ শিশুসকলৰ ডাটাসমূহ আপোনালোকে ক'ত ভৰাব সেইটো মই এবাৰ দেখুৱাই দিছোঁ আমাৰ মেইন ইয়াতে কামটো হৈছে কি যে আমাৰ এই চিলড্ৰেনৰ 0 to 6 মাহৰ যিটো শিশু মডিউল আছে 6 মাহৰ পৰা 3 বছৰ যিটো শিশুৰ মডিউল আছে বা 3 পৰা 6 বছৰ যিটো শিশুৰ মডিউল আছে এই মডিউল কেইটাত আমি সেই শিশুৰ ডাটাসমূহ এটা ডিটেইলছত পাওঁ গতিকে ছাপ'জ 0 পৰা 6 মাহৰ শিশুৰ যিখন মডিউলটো আছে সেইটো মই অ'পেন কৰি লৈছোঁ ছাপ'জ প্ৰথম নামটোৱে লৈছোঁ যে সেইটো হৈছে আমিনা বেগম তেখেতৰ নামৰ লগত থকা 3টা ডট এই যিটো 3টা ডট আপোনাৰ আছে মই এইটো এবাৰ কালাৰ দি আপোনালোকক দেখুৱাই দিছোঁ এই 3টা ডটত আমি টাচ কৰিব লাগিব এই 3টা ডট টাচ কৰাৰ পিছত ইয়াতে এই যিখন আমাৰ ফৰ্মখন খুলিছে ইয়াতে 3 নম্বৰ পইণ্টটো আছে গ্ৰোথ মনিটৰিং এই গ্ৰোথ মনিটৰিংটো মই ইয়াতে টাচ কৰি দিছোঁ টাচ কৰাৰ পিছত ইয়াতে হাইট আৰু ৱেইটটো লিখিব দিছে হাইটটো চেণ্টিমিটাৰত আছে আৰু ৱেইটটো কেজিত আছে গতিকে আপোনালোকে ইয়াতে হাইট আৰু ৱেইটটো লিখি উঠি এই যিটো ছাবমিটৰ যিটো অপশ্যনটো আছে এই ছাবমিটৰ অপশ্যনটো আপোনালোকে টাচ কৰিব লাগিব আৰু ছাবমিটৰ অপশ্যনটো টাচ কৰাৰ পিছত তেওঁ ডাটাখিনি তেওঁলোকৰ নামৰ লগত অটোমেটিক গুচি যাব সেইখিনি ক'ত ৰিফ্লেক্ট কৰিব সেইটো মই দেখুৱাই দিম কিন্তু মই আপোনালোকক আকৌবাৰ কৈছোঁ তেওঁলোকৰ ডাটাসমূহ ক'ত ভৰাব আপোনালোকে গ্ৰোথ মনিটৰিঙত যাব গৈ ইয়াতে হাইট আৰু ৱেইটৰ যিটো পাৰ্ট আছে তাত আপোনালোকে ডাটাটো ভৰাই ছাবমিটটো কৰিব লাগিব আৰু ছাবমিটটো কৰাৰ পিছত তেখেতৰ ডাটাসমূহ শ্ব' কৰিব এইখিনিতে এইটো যেতিয়া মই টাচ কৰি দিম ডাউন এৰাৰ পৰা টাচ কৰাৰ লগে লগে ইয়াতে লিখা আহিছে গতিকে এইখিনি ঠাইত তেখেতৰ ডাটাসমূহ ইয়াতে শ্ব' কৰিব গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে যেন এইখিনি ডাটা যেন আপোনালোকে অতি সোনকালে মানে ডাটাখিনি এতিয়া ভৰাব নালাগে আপোনালোকে যেন যেতিয়া 21ৰ পৰা 27 তাৰিখৰ যেতিয়া অনুষ্ঠানখন অনুষ্ঠিত হ'ব সেই সময়তে যেন এইখিনি আপোনালোকে গ্ৰোথ মনিটৰ ডাটাটো যেন ভৰাই যেন এইখিনি ক্লিয়াৰ কিন্তু তাৰ বাবে আপোনালোকে কিন্তু এইটো বস্তু ক্লিয়াৰিফাই কৰিব লাগিব এইটো বস্তু আপোনালোকে লক্ষ্য কৰিব লাগিব যে তেওঁলোকৰ নামসমূহ যেন আমাৰ ইয়াতে যেন ৰেজিষ্টাৰ কৰা থাকে যদি কিবা কাৰণ ৰেজিষ্টাৰটো কৰা নাথাকে তেতিয়াহ'লে আপোনালোকে ইমিডিয়েট ৰেজিষ্টাৰটো কৰি দিয়ক কাৰণ সেই সময়ৰ কথা ক'ব নোৱাৰোঁ কিবা কাৰণ যদি ছাৰ্ভাৰৰ যদি প্ৰব্লেম এটা আহি পৰে তেতিয়া আমি কৰিব নোৱাৰিব পাৰোঁ
সেনেকুৱা ধৰণৰ আৰু লগতে মই এইটো কথা আকৌ এবাৰ মই আপোনালোকক সোঁৱৰাই দিব বিচাৰিছোঁ যে যদি আমাৰ শিশুসকলৰ যদি কোনোবাই যদি ডাটাখিনি যদি অলৰেডি কুৱেশ্যন ট্ৰেকাৰত ভৰাইছে তেতিয়াহ'লে আপোনালোকে কাইণ্ডলি সেই ডাটাখিনি বা সেই তেওঁলোকক আকৌ এবাৰ ওজন আৰু উচ্চতাটো লৈ আপোনালোকে 21 পৰা 27 তাৰিখৰ ভিতৰৰ সময়খিনিতহে আকৌ এবাৰ ভৰাব লাগিব ঠিক আছে আশা কৰোঁ আপোনালোকে এই পইণ্টখিনি বুজি পাইছে বুলি লগতে মই আৰু এটা পইণ্টছ আপোনালোকক জনাই দিব বিচাৰিছোঁ যে আপোনালোকক কিন্তু এই ক্ষেত্ৰত আমাৰ যিসমূহ ANM বা আশা বাইদেউসকল আছে তেওঁলোকৰো সহায় সহযোগ কৰিব হেল্থৰ লগত আমাৰ এইটো একেলগে আমি এই অনুষ্ঠানখন অনুষ্ঠিত কৰিম ইয়াৰ উপৰিও এই অনুষ্ঠানখন আমাৰ সহায় কৰিব আমাৰ NGO সকলে বা লায়ন্স ক্লাব আছে ৰোটাৰী ক্লাব আছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এজেন্সিসকলেও অনুষ্ঠান প্ৰতিষ্ঠানসকলেও আমাক এই ক্ষেত্ৰত সহায় কৰিব আৰু আমি এই অনুষ্ঠানসমূহ বিভিন্ন ঠাইত পাতিব পাৰোঁ আমাৰ অংগনবাড়ী কেন্দ্ৰত আমি পাতিব পাৰোঁ আমাৰ কেন্দ্ৰত এইটো এনেকুৱা সুবিধাটো আছে ইয়াৰ উপৰিও পঞ্চায়ত অফিচতো আমি পঞ্চায়ত যিসমূহ বিল্ডিং আছে বা পঞ্চায়ত অফিচতো আমি তেওঁলোকৰ সহযোগতো আমি এই অনুষ্ঠানত পাতিব পাৰোঁ লগতে আমাৰ পাব্লিক হেল্থ চেণ্টাৰ আছে স্কুল আছে বা আমি ঘৰে ঘৰে গৈও আমি এই অনুষ্ঠানসমূহ আমি পাতিব পাৰোঁ এইখিনিতে মই এটা খুব গুৰুত্বপূৰ্ণ কথা এটা আকৌ এবাৰ মই আপোনাক জনাব বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠানটোত কিন্তু আমি 0 পৰা 6 বছৰৰ প্ৰতিগৰাকী শিশুৰে ওজন আৰু উচ্চতা ল'ব লাগিব আমাৰ ছাৰ্ভেৰে থকা যিসমূহ শিশু আছে তেওঁলোকৰতো ল'মেই ইয়াৰ উপৰিও যদি এনেকুৱা হ'ব পাৰে যে কেতিয়াবা কিবা কাৰণত সেই ঠাইলৈ বাহিৰৰ পৰা কোনোবা মানুহ ফুৰিব আহিছে বা তালৈ আহিছে গতিকে তেওঁলোকৰ যিসমূহ শিশু আছে তেওঁলোকৰ ডাটাসমূহ কিন্তু আমি তেওঁলোকৰ ওজন আৰু উচ্চতা লৈ তেওঁলোকৰ ডাটাসমূহ ইয়াতে ভৰাব লাগিব এতিয়া চাওক এনেকুৱা হ'ব পাৰে যে কিছুমান এইটো ইয়াতে কিন্তু এটা অপশ্যন আছে যে আপোনালোকে নিজে যিটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকৰ নিজৰ উপৰিও অংগনবাড়ী বাইদেউসকলৰ উপৰিও আমাৰ ইয়াতে গাৰ্জেনসকলে নিজাকৈও ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব বা গাৰ্জেনসকলৰ লগতে এটা এজেন্সি ৰিপ্ৰেজেণ্টেটিভৰো অপশ্যনটো আছে গতিকে যিসমূহ কভাৰেজ নহয় যিসমূহ এৰিয়াত কভাৰেজ আপোনালোকৰ এৰিয়াত নপৰে বা কভাৰেজ নহয় তাত তেওঁলোকে এজেন্সি ৰিপ্ৰেজেণ্টেটিভসকলেও তাত তেওঁলোকৰ যোগেদি তেওঁলোকৰ যিসমূহ ব্যক্তি আছে তেওঁলোকে লগ হৈ তাত সেইটো এইখিনি কাম কৰিব আৰু তেওঁলোকেও এনেকৈ কুৱেশ্যন ট্ৰেকাৰত ভৰাব লাগিব আৰু যদি পেৰেণ্টছসকলে বা মাক দেউতাকসকলে যে নিজাকৈ ভৰাব বিচাৰে তেতিয়াহ'লে তেওঁলোকেও এইটো এটা এই কুৱেশ্যন ট্ৰেকাৰ এপৰ যোগেদি তেওঁলোকেও ভৰাব পাৰিব গতিকে মই এইখিনিতে আৰু এটা কথা মই আপোনালোকক জনাই দিছোঁ সেইটো হৈছে কি যে আমাৰ অংগনবাড়ী বাইদেউসকলে বা এজেন্সি ৰিপ্ৰেজেণ্টেটিভসকলে বা আমাৰ সেল্ফ মানে আমাৰ মাক দেউতাকসকলে এই তিনিটা অপশ্যন আছে যে এই তিনিগৰাকী ব্যক্তিয়ে আমাৰ এই ডাটাখিনি ইয়াতে ভৰাব পাৰিব গতিকে এইটোৰ এটা খুব ইম্পৰ্টেণ্ট পইণ্ট এইটো হয় যে আমাৰ 0 পৰা 2 বছৰৰ যিসমূহ শিশু আছে আমাৰ 0 পৰা 2 বছৰৰ যিসমূহ শিশু আছে সেই শিশুসকলৰ ডাটা কেৱল অংগনবাড়ী বাইদেউসকলে আৰু এজেন্সি ৰিপ্ৰেজেণ্টেটিভসকলেহে ভৰাব পাৰিব আমাৰ 0 to 2 ইয়াৰ্ছৰ যিসমূহ শিশু আছে তেওঁলোকৰ ডাটাসমূহ আমাৰ অংগনবাড়ী বাইদেউসকলে আৰু এজেন্সি ৰিপ্ৰেজেণ্টেটিভসকলেহে ভৰাব পাৰিব আৰু 2 বছৰৰ পৰা 6 বছৰৰ যিসমূহ শিশু আছে তেওঁলোকৰ ডাটাসমূহ ভৰাব পাৰিব অংগনবাড়ী বাইদেউসকলৰ লগতে এজেন্সি ৰিপ্ৰেজেণ্টেটিভ আৰু সেল্ফ অৰ্থাৎ পেৰেণ্টছ অৰ্থাৎ গাৰ্জেনসকলে গতিকে 0 to 2 ইয়াৰ্ছৰ ক্ষেত্ৰত তেওঁলোকে পাৰিব কেৱল অংগনবাড়ী ৱৰ্কাৰ আৰু এজেন্সি ৰিপ্ৰেজেণ্টেটিভ আৰু 2 to 6 ইয়াৰ্ছৰ যিসমূহ শিশু আছে তেওঁলোকৰ ক্ষেত্ৰত পাৰিব অংগনবাড়ী ৱৰ্কাৰ এজেন্সি ৰিপ্ৰেজেণ্টেটিভ আৰু গাৰ্জেনসকল নিজাকৈ গতিকে এই পইণ্টটো মই আপোনাক জনাই দিছোঁ ইয়াৰ উপৰিও মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিসমূহ নৰ্মেল বেবী আছে যিসমূহ নৰ্মেল শিশু আছে তেওঁলোকক আমি হেল্ডি বেবী হিচাপে ইয়াতে ৰিকগনাইজ কৰি আছে আৰু সেই শিশুসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ইয়াতে একোখনকৈ তেওঁলোকক চাৰ্টিফিকেটৰ ব্যৱস্থা কৰা হৈছে সেইটো অনলাইনভাৱে আহিব গতিকে সেই সম্পৰ্কে সময়ে আমি আপোনালোকক জনাই থাকিম গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এই অনুষ্ঠানটো বা আমি সকলোৱে লগ হৈ যেন এই অনুষ্ঠানখন যে আমি সফলভাৱে আমি কৰিব পাৰোঁ আৰু আমি শিশুসকলক যেন সুস্থ কৰি তোলাৰ ক্ষেত্ৰত যে এক জন আন্দোলন টাইপৰ যিটো অনুষ্ঠান আছে এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰি আমি যেন তেওঁলোকক সুস্থ কৰি অনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব পাৰোঁ আৰু সমাজৰ সকলো ব্যক্তিকে যে আমি ইয়াতে এই অনুষ্ঠানখন যে আমি আঁকোৱালি বা তেওঁলোকক আদৰি আনিব পাৰোঁ এইখিনিয়ে আমাৰ এই অনুষ্ঠানটোৰ উদ্দেশ্যটো আছিল গতিকে মই আশা কৰোঁ আপোনালোকে এই কথাখিনি বুজি পাইছে বুলি বা আপোনালোকৰ বিভিন্ন সময়তে আমাৰ অফিচিয়েলি আপোনালোকক এই কথাসমূহ জনাই থকা হৈছে গতিকে মই আশা কৰোঁ আমি সকলোৱে লগ হৈ যেন এই অনুষ্ঠানটো যেন সফলভাৱে কৰিব পাৰোঁ আৰু এইখিনি কৈ মই আজিৰ মোৰ এই ভিডিঅ'টো ইয়াতে মই সমাপ্ত কৰিব ওলাইছোঁ আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে